আসসালামু আলাইকুম নমস্কাৰ মই হিনাই স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা প্ৰাগজ্যোতিষ কলেজৰ PG এডমিশ্যনৰ নটিফিকেশ্যনৰ বিষয়ে আগতে যদিও নটিফিকেশ্যন এখন দিছিলে তথাপি তাতে অনলি মানে কোন ডিপাৰ্টমেণ্টত PG আছে কোন কেইটা সিট কেপাচিটি আছে বা তাৰপিছত মানে লাষ্ট ডেট কেতিয়া সেইটো মানে আছিলে আজি নটিফিকেশ্যনটো অকণমান বেলেগ ধৰণৰ আপোনালোকৰ কি লাগিব তাতে এডমিশ্যন ল'বলৈ হ'লে তাৰপিছত আপোনালোকে কিমান টকাৰে এডমিশ্যন ল'ব লাগিব কোনটো ছাবজেক্টত কিমান টকা পাৰ ছেমিষ্টাৰ ইয়াৰলি এডমিশ্যন হ'ব সেই বিষয়ে মই আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে ভিডিঅ'টো চাই থাকক আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব আৰু যাতে যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক নটিফিকেশ্যনটোত কি কৈছে চাওঁ আহক এইখনে হৈছে PG যি নটিফিকেশ্যন ওলাইছে ধৰক পেমেণ্ট পইচাৰ কথা যি লিখা আছে বা আপোনালোকৰ কি লাগিব সেই নটিফিকেশ্যনটোৱে হৈছে এইখনে চাওঁ আহক কি কৈছে Following documents are required during the time of admission for PG Science, Education, Economics, Geography, Geology, Zoology and MTM for the session. এইকেইটা সাবজেক্টত আগতে মই মোৰ আগৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিছোঁ এইকেইটা সাবজেক্টত আপোনালোকে PG কৰিব পাৰিব তাৰপিছত আপোনালোকৰ কি লাগিব সেইকেইটা চাওক মাৰ্কশ্বিট লাগিব পোনপ্ৰথমতে আপোনালোকে চাইছে মাৰ্কশ্বিট অফ UG ফাইনেল এক্সামিনেশ্যন মানে আপোনালোকৰ ডিগ্ৰী BA বা BSc বা হেৰি যে নহওক ইয়াৰে UG আণ্ডাৰ গ্ৰেজুৱেটৰ হেৰি লাগিব মাৰ্কশ্বিটখন লাগিব ফাইনেল মাৰ্কশ্বিটখন লাগিব তাৰপিছত এজ প্ৰুফ চাৰ্টিফিকেট মানে বাৰ্থ চাৰ্টিফিকেট নাইবা মানে এডমিট কাৰ্ড ক্লাছ 10ৰ এডমিট কাৰ্ড যোনটো মেট্ৰিকৰ যোনটো এডমিট কাৰ্ড আছে তাতেও লিখা আছে আপোনালোকে চাব পাৰে ইয়াতে দিয়া আছে এডমিট কাৰ্ড লাগিব তাৰপিছত ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ মানে 80 ইয়াৰ 2 কপি পাছপোৰ্ট সাইজ মানে 80 ইয়াৰ ফটো লাগিব আৰু সেই ফটো 2 কপি ফটো লৈ যাব লাগিব তাৰপিছত দিছে কাষ্ট চাৰ্টিফিকেট আপুনি যদি কোনোবা কাষ্টৰ হয় SC ST OBC নাইবা EWS তো সেইবিলাক আপোনালোকে সেই মানে চাৰ্টিফিকেটখন লৈ যাব লাগিব তাৰপিছত দিছে গেপ চাৰ্টিফিকেট আপুনি যদি কিবাকে গেপ দিছে ধৰক 1 বছৰ 2 বছৰ কিবা গেপ দিছে তেতিয়াহ'লে আপোনালোকৰ গেপ চাৰ্টিফিকেটটো লৈ যাব লাগিব লগতে আৰু ল'ব দিছে ডাউনলোডিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অফ প্ৰাগজ্যোতিষ কলেজ পৰ্টেল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপুনি যোনটো কলেজ মানে পৰ্টেলত অনলাইনৰ জৰিয়তে আপোনালোকে যি হেৰি কৰিছিলে অনলাইন কৰিছিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনো লৈ যাব লাগিব লগতে আৰু মানে কিছু ফিজ ফৰ এডমিশ্যনৰ কাৰণে কিমান টকা দিব লাগিব কোনটো ছাবজেক্টত সেই বিষয়ে অকণমান জনাই দিয়া হওক যিয়ে নহওক এছএমছত আপোনালোকে এডমিশ্যন ল'ব হ'লে তেতিয়াহ'লে আপোনালোকে 12,000 টকা দি এডমিশ্যন ল'ব লাগিব আপোনালোকে চায়ে আছে 12,000 টকাৰ এডমিশ্যন আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে 18,000 টকা লাগিব লগতে ইকনমিক্সত ল'ব খুজিলে 16,000 তাৰপিছত MTM এইটো মানে মেনেজমেণ্টৰ হেৰি হয় এইটোত এডমিশ্যন ল'ব গ'লে 15,000 টকা টকাৰে এডমিশ্যন ল'ব লাগিব তাৰপিছত জিঅ'গ্ৰাফি জিঅ'লজি আৰু জুলজিত 22,000 টকাৰে এডমিশ্যন ল'ব লাগিব এইখিনি আছিলে মানে পে'মেণ্টৰ হেৰি এইটো চাগে ইয়াৰলি হ'ব আৰু এটা বস্তু কৈ দিছে বিশেষ দ্ৰষ্টব্য দিছে যে পে'মেণ্ট উইল বি মেড অনলি থ্ৰু ডেবিট ক্ৰেডিট কাৰ্ড এণ্ড UPI আপোনালোকে পে'মেণ্ট কৰিবলৈ হ'লে মানে কেছলেছ পে'মেণ্ট কৰিব লাগিব আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব আপোনালোকে ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নাইবা UPI ফোনপে গুগল পে'ৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব ইয়াত মানে চাওক ইয়াতে লিখা আছে নো কেছ উইল বি ৰিচিভ মানে কেছ ৰিচিভ কৰা নহ'ব কেছ পে'মেণ্ট কৰিলে সেইটো মানে কলেজৰ পৰা ৰিচিভ নকৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে গতিকে আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যাতে মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি মানে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে সকলোকে ধন্যবাদ জয় অসম জয় হিন্দ